কথাটো ধুনীয়াকৈ দেখুৱাই দিয়া বিপুল এই তেওঁলোকৰ আৰবিয়ান ফ্লেগটো দিছে তেওঁলোকে লৈ আৰবিয়ান তেওঁলোকৰ ষ্টেটৰ ফ্লেগ গোটেই অসমবাসীৰ হৈ বঁটাটো লৈ খুব ভাল লাগিছিলে আৰু তেওঁলোকৰ মৰম চেনেহ আৰু আন্তঃৰাষ্ট্ৰীয় এটা অনুষ্ঠান আন্তঃৰাষ্ট্ৰীয় বঁটা এটা ল'বলৈ যাওঁতে সকলোলৈকে মনত পৰিছিলে মা দেউতাৰ পৰা মোৰ বন্ধু বান্ধৱৰ পৰা ভাইটি ভণ্টি সকলোলৈকে মনত পৰিছিলে আৰু জীৱনত সমাজ সেৱা শিক্ষাৰ লগত জড়িত হয় এইখিনি সন্মান পোৱাৰ বাবে আৰু ধন্যবাদ সকলোকে জনাইছোঁ আৰু জীৱনত কাৰ্য কৰি যোৱাত শিশুকালৰ পৰাই যিখিনি উৎসাহ পাইছিলোঁ তাৰ আৰু দুগুণ তেওঁলোকে উৎসাহ দিলে তেওঁলোকৰ বঁটা যি এক মৰমৰ বঁটা সেই মৰমৰ বঁটাই জীৱনত শুদ্ধ পথত গৈ মানৱ সেৱাৰ লগতে শিক্ষাৰ লগত একেলগে সমাজখনক আগবঢ়াই নিয়াৰ চেষ্টা কৰিম বুলি নিজকে প্ৰতিজ্ঞাবদ্ধ লৈছোঁ আৰু কণকণ মাইনাহঁতৰ পৰা লৈ পেলাই বয়োজ্যেষ্ঠ সকলোলৈ নৱপ্ৰজন্ম যুৱ প্ৰজন্ম সকলোলৈকে মই এটা কথাই জনাইছোঁ যে জীৱনত পথ বৰ মসৃণ নহয় কঠিনতাৰ মাজেৰে পাৰ হৈ যাব লাগিব আৰু এই ধৰণে আমি যাওঁতে যিসকলে মৰম চেনেহ দি সম্বৰ্ধনা জনায় সেয়া আমাৰ বাবে এটা আশীৰ্বাদ হয় আৰু সকলোৰে আশীৰ্বাদতে ইমানখিনি অৱস্থা যাবলৈ পাৰিছোঁ বুলি মই ভাবিছোঁ।